Good morning, friends. আমি এতিয়া আপোনাৰ আজি বশিষ্ঠ মন্দিৰলৈ গৈ আছো। আজি উৰুকা হয়। Good morning, কইয়া। আমি তিনটা আহিছো আজি বশিষ্ঠলৈ। আমি বহুত দিন অহা নাই। চাকি এখন দিওঁ বুলি আহিলো। খেতে নিবলৈ আহিব, আমি উবাৰতে আহি গলো। যাম। কিমান হৈছে? 100 টকা হৈছে। এইটো লাগে হয়। এয়া আমি লৈ ললো পূজা কৰিবলৈ চাকি। আমি বহা জানো জোতাযোৰ খুলি দিওঁ। কি ক'লে আইতাই? চানো আহা। বহুত বছৰৰ পাছত আহিছো বশিষ্ঠ মন্দিৰলৈ। আমাৰ বিয়া মানে ইয়াতে পাতিছিলো। আজি 7 বছৰ হৈ গ'ল, ইহঁতৰ 6 বছৰ হৈছে। 2013ত বিয়া হৈছিলে, ইয়াতে পাতিছিলো। তাৰ পাছত অহাই নাই, আজি আহিছো। এইটো কি আছিলে? চুফ্লাৱাৰ হয় নহয়? এইটো হৈছে পদুম লতা। পূজা কৰি আহিলো, খুব ভাল লাগিলে মনটো। বহুত দিন মন্দিৰ অহা নাছিলো, খুব ভাল লাগিলে মনটো। এতিয়া অলপ ভিতৰৰ ফালে যাম। হাতী এটা আছে বুলি গম পাওঁ, দেখিছোঁ আগতে। ইহঁতক দেখাবলৈ কাৰণে লৈ যাম। জোতা পিন্ধি লওঁ। জোতা পিন্ধিলোঁ, এতিয়া পাচিটো থৈ লওঁগৈ, তাৰপিছত অলপ যাম। কিবা এটা কিনি লওঁ, তাৰপাছত আকৌ যাম। মই কেঁচা চানা কিনি ল'লোঁ। সিহঁতে ORS এটা খালে। অলপ ইয়াতে বহোঁ, ঝৰ্ণাটোৰ ওচৰতে অলপ বহিম। তাৰপিছত এখেত আহিব, নিবলৈ যাম আৰু। এইটো চোৱা, ডাষ্টবিন এইটো জানো? ডাষ্টবিন কেনেকৈ যায় চাওঁ। बोला ऊपर बोला बहिलम बोला
মা Nino Aha Poriba ভাল লাগিছে নেকি নজপিয়াবা হা ধোৱা ঐ ন এফালে আহা এডোখৰ দ হয় এফালে আহা ইছু ফালে আহা ইছু ওচৰলৈ যোৱা অঁ তাতে ধোৱা মোক হা ইয়াত নোৱাৰি এনেকুৱা কৰিব এতিয়া থাক তেনেকৈ তিতা চিতাকৈ থাক তেনেকৈ থাকিব লাগিব উপায় নাই এলিফেণ্ট আপোনাৰ সেই ওপৰৰ ফালে বহুত দূৰত আছে নাযাওঁ বুলি ভাবিছোঁ অকলে যাবলৈ বেয়া লাগে একেট অহাৰ কথা আছিলে অহা নাই আহা যান আমি যাওঁগৈ আহা উবাৰ বুক কৰিয়ে যাওঁগৈ আহিব নোৱাৰিলে মানে বেংকৰ মানুহ আজি বিহুৰ দিনাও মানে কামেই কাম আৰু একেবাৰে গধূলি ভাত খোৱা সময়তে পাবহি আহিব পাৰিম কৈছিলে নোৱাৰিলে তেতিয়া আমি কেইটাই যাওঁগৈ বুক কৰিলোঁ খানাপাৰাতে আছে নাহোঁ বুলি ক'লে নাজানো আমি এতিয়া অলপ খোজকাঢ়ি আগলৈ গৈ আছোঁ কিবা ম'ম' খাবলৈ মন গৈছে যদি পাওঁ খাম নহ'লে আকৌ এখেতক ফোন কৰিব লাগিব কি কৰে আৰু আমাক নিবহি লাগিব আমাৰ মেজি চক এইটো কাইলৈ জ্বলাম ৰাতিপুৱা আৰু এইফালে এয়া ত্ৰিপাল তৰি লৈছোঁ তলত আমি গাহৰি জ্বলাই খাম গাহৰি পুৰা বন্ধুসকল আজি আপোনালোকলৈ বুলি এটা পুৰণা ভিডিঅ' আগবঢ়ালোঁ এইটো যোৱা মাঘ বিহুৰ হয় এই ভিডিঅ' ক্লিপকেইটা আচলতে মোৰ হাজবেণ্ডৰ লেপটপত গুৱাহাটীতে থাকি আহিছিলে এডিট কৰা হোৱা নাছিলে সেইকাৰণে
এতিয়া যেহেতু লকডাউন বৃদ্ধি কৰি দিলে আৰু ঘৰতে এনেই থকা হৈছে এইকেইদিন একো কাম বন বিশেষ নাই তেখেতক ক'লো ভিডিঅ' ক্লিপ কেইটা সেন্ড কৰি দিবলৈ তেওঁ সেন্ড কৰি দিলে আৰু মই সেই ভিডিঅ' কেইটাকে আজি এডিট কৰি এইদৰে ইউটিউবত এটা ভিডিঅ' দিলো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক আজি মোৰ চেনেলত নতুন প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ' চাই থকাৰ বাবে আৰু ভালদৰে থাকিব ঘৰতে থাকক সুস্থ সবল হৈ থাকক হতাশ নহ'ব ভাল দিন নিশ্চয় ঘূৰি আহিব আৰু এতিয়ালৈ আহিছোঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই বাই